নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টোত তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। ইয়াত আপোনালোকৰ সকলোৰে বাবে এই ভিডিঅ'টোত পদ থাকিব। আবেদন কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকক আজি আমি ভিডিঅ'টোতে জনাম। তো কণ্টিনিউৱাছলি আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব। বলক আজি আমি দেৰি নকৰি আজি আমাৰ নটিফিকেশ্যনকেইটা এটা এটাকৈ আলোচনা কৰোঁ। চবতকে ভাল খবৰ এটা আহিছে, যিটো আহিছে আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা ক্লাৰিকেলৰ পোষ্ট ওলাব, ক্লাৰ্কৰ পোষ্ট। ইয়াত তেওঁলোকৰ ফালৰ পৰা কিমান পোষ্ট ওলাইছে সেইখিনি কথা মেনশ্যন কৰি দিয়া নাই। আৰু কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাব আৰু দৰমহা 24,050 টকাৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 64,480 ৰুপিছলৈ থাকিব। আৰু ইয়াৰ যিটো আপোনালোকৰ এক্সাম চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত হ'ব। মেইন এক্সাম গুৱাহাটী আৰু শিলচৰত হ'ব। কোনখন ষ্টেটত কিমান পোষ্ট আছে সেইটো তেওঁলোকে বৰ্তমানলৈকে মেনশ্যন নাই, হয়তো খুব কম সময়ৰ ভিতৰতে তেওঁলোকে দিব। কোন বেংকত কিমান পোষ্ট আহিছে সেইটো তেওঁলোকে মেনশ্যন কৰা নাই। আৰু 20ৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC NCL সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে মিনিমাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। এনি ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব পাৰে। আৰু যিসকলে বৰ্তমান 6 চেমৰ, এতিয়াতো তেনেকুৱা লগতে আপোনালোকৰ কম্পিউটাৰ প্ৰিফাৰেঞ্চো বিচাৰিছে। যদিহে আপোনালোকে ডিপ্ল'মা ডিগ্ৰী বা কম্পিউটাৰ অপাৰেশ্যন কৰা আছে, তেনেহ'লে আপোনাৰ কম্পিউটাৰ অপাৰেশ্যনৰ ওপৰত কাম কৰিছে বা চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল। লগতে যদিহে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব বিচাৰে, তেনেহ'লে যিখন ষ্টেট বা যিখন আপোনালোকৰ টেৰিটৰীৰ বাবে আবেদন কৰিব বিচাৰিব, তাৰ লোকেল লেংগুৱেজ যিটো হয় বা অফিচিয়েল লেংগুৱেজ যিটো হয়, সেইটো আপোনালোকে ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এই পোষ্টকেইটাত আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ আপোনালোকৰ ST SC, PWBD আৰু EXSMৰ কাৰণে 175 টকা প্লাছ ইনক্লুডিং GST থাকিব। বাকীসকলৰ বাবে 850 টকা আৰু ইনক্লুডিং GST থাকিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। অনলাইন মাধ্যমতে আবেদনো হ'ব। আপোনালোকে অনলাইন মাধ্যমতে পে'মেণ্টটোও কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তাৰপিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমানলৈকে এই পোষ্টকেইটাৰ আবেদন হোৱা নাই। 1 আগষ্টৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেট 21 আগষ্ট পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ডেট অফ প্ৰিলিমিনেৰী এক্সাম হোৱাৰ সম্ভাৱনা আপোনালোকৰ 10 পৰা 11 অক্টোবৰৰ ভিতৰত আছে। আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পায়। আৰু ইয়াৰ আগন্তুক কিমান পোষ্ট ওলাইছে, কোনখন ষ্টেটত কিমান পোষ্ট আছে, কোনটো বেংকৰ পৰা কেনেকুৱা পোষ্ট ওলাইছে, গোটেইখিনি আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব। আৰু ইয়াত আপোনালোকৰ দুটা প্ৰচিডিউৰৰ জৰিয়তে তেওঁলোকে দুটা ষ্টেপৰ জৰিয়তে তেওঁলোকে চিলেক্ট কৰিব। ফাৰ্ষ্ট প্ৰিলিমিনেৰী এক্সাম, য'ত আপোনালোকৰ ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটিৰ ওপৰত আপোনালোকৰ 100টা কুৱেশ্যন আহিব, মেক্সিমাম 100 মাৰ্কৰ আৰু সময় 60 মিনিট থাকিব। তাত পাছ কৰাৰ পিছত আপোনালোকে মেইন এক্সাম দিবলৈ পাব, য'ত জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল ইংলিছ, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড, কোৱান্টিটিভ এপ্টিটিউডৰ টোটেল 155টা কুৱেশ্যন আহিব, 200 মাৰ্কৰ হ'ব আৰু সময় 120 মিনিট সময় দিব। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব। এতিয়া কওঁ আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে, এইটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক, চমুকৈ PNBৰ ফালৰ পৰা লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। 545টা টোটেল পোষ্ট আছে। কোৱালিফিকেশ্যন ইয়াতো গ্ৰেজুৱেট বিচাৰিছে। আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজ চবৰে কাৰণে একেই নহয়। ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 9 আগষ্ট পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। 545টা লোকেল বেংক অফিচাৰৰ যি পোষ্ট ওলাইছে, সেইকেইটাত অসমৰ বাবে 85টা আছে। দৰমহা স্কেলটো 48,480 ৰুপিছৰ পৰা আপোনালোকৰ বেচিক পে ষ্টাৰ্টিং হ'ব। আৰু ষ্টেট ৱাইজ আপোনালোকৰ পদসমূহ দিয়া আছে। আপোনালোকে কোনখন ষ্টেটত কিমান পোষ্ট আছে আপোনালোকে চাব পাৰে। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এজ লিমিটটো 20ৰ পৰা 30 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব আপোনালোকে যদিহে ST SCৰ পৰা বিলং কৰে 5 বছৰ, OBC হ'লে 3 বছৰ, PWD হ'লে 10 বছৰ। কোৱালিফিকেশ্যনটো যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে এক্সপিৰিয়েঞ্চ যদি আছে, তেনেহ'লে আপোনালোকৰ ভাল কোনো প্ৰাইভেট ছেক্টৰ বেংকেই হওক বা ৰিজনেল ৰুৰেল বেংকেই হওক বা কমাৰ্চিয়েল বেংকেই হওক, যদিহে আপোনালোকে কাম কৰিছে, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল। লোকেল লেংগুৱেজক তেওঁলোকে প্ৰাধান্য দিব। আৰু এপ্লিকেশ্যন ফিজটো ST SC, PWDৰ বাবে 59 আৰু আদাৰ্ছসকলৰ বাবে 1,180 ৰুপিজ। আৰু
ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যদি যায় আপোনালোকে আবেদনৰ লিংক পাই যাব আৰু 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে 9 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আগষ্ট 2026 আৰু ছেপ্টেম্বৰ 2026ৰ ভিতৰত তেওঁলোকৰ অনলাইন যিটো টেষ্ট হ'ব তাৰ সম্ভাৱনা আছে 4টা ষ্টেজত তেওঁলোকৰ সিলেকশ্যন হ'ব অনলাইন ৰিটেন টেষ্ট হ'ব স্ক্ৰিনিং কৰিব লেংগুৱেজ প্ৰিফাৰেন্স টেষ্ট হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে তেওঁলোকে আপোনালোকক সিলেকশ্যন কৰিব আৰু ইয়াৰ লগত আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে আমাক কমেণ্টৰ জৰিয়তে সুধিব পাৰে আৰু যিসকলে বৰ্তমান ভিডিঅ'টো চাই আছে কণ্টিনিউ তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব এতিয়া গৈ আমাৰ আজিৰ যিটো 3 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ আজিৰ যিটো 3 নম্বৰ নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ ৰেলৱেৰ ফালৰ পৰা য'ত 6777টা পোষ্ট আছে য'ত আপোনালোকৰ 10 পাছ প্লাছ ITI কৰা সকলে আবেদন কৰিব পাৰিব এজ লিমিট 15 বছৰৰ পৰা 24 বছৰ এপ্লিকেশ্যন ফিজ 250 টকাৰ পৰা 550 টকা থাকিব আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 14 আগষ্ট পৰ্যন্ত এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব এই গোটেইকেইটা পোষ্ট আপোনালোকৰ এপ্ৰেণ্টিছ পোষ্ট হয় আৰু ইয়াত আপোনালোকৰ ষ্টাইফেণ্ড পে'মেণ্ট হ'ব NCVT SCVT হোল্ডাৰসকলৰ বাবে 9600 টকা পাৰ মান্থ হ'ব আৰু আপোনালোকৰ ছেকেণ্ড ইয়েৰৰ যিসকল আছে 10% ছেকেণ্ড ইয়েৰত আপোনালোকৰ 2 বছৰৰ কাৰণে ৰিকুইট কৰিব তাত আপোনালোকৰ 10% ইনক্ৰিজ হ'ব 10560 টকা হ'ব আৰু থাৰ্ড ইয়েৰত 15% ইনক্ৰিজ কৰিব পিৰিয়ড অফ এপ্ৰেণ্টিছটো আপোনালোকৰ 1 ইয়েৰ হয় আৰু মেডিকেল লেবৰেটৰী টেকনিচিয়ান 1 ইয়াৰ্ছ 3 যিটো 1 ইয়াৰ্ছ 3 মান্থৰ কাৰণে ফৰ মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে হয় আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 15 বছৰৰ পৰা 24 বছৰ আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন OBC সকলে 3 বছৰ আৰু PWD সকলে 10 বছৰ পাব মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ বাবে মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি কৰা হ'ব লাগিব 12 পাছ কৰি লগতে 50% মাৰ্ক লাগিব আৰু আদাৰ্ছ সকলৰ বাবে যিসকলে 10 পাছ কৰি পেলাই ITI কৰিছে নিজৰ ট্ৰেডত সেই ট্ৰেডবোৰত আপোনালোকৰ পোষ্ট ওলাইছে মই গোটেই ট্ৰেডখিনি কৈ থাকিলে যথেষ্ট ভিডিঅ'টো দীঘল হৈ যাব আপোনালোকে মই আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক তাত মই ইয়াৰ লিষ্টখন দি দিম কোনটো ট্ৰেডত আপোনালোকৰ পোষ্ট আছে প্ৰায়বোৰ পোষ্টতে আপোনালোকৰ প্ৰায়বোৰ ট্ৰেডতে আপোনালোকৰ পোষ্ট থাকিব আৰু জেনেৰেলৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ OBC মেম্বাৰশ্বিপৰ কাৰণে 100 টকা আৰু BCৰ কাৰণে এক্সামটেড হয় আৰু ST SC PWDৰ কাৰণে এক্সামটেড হয় আবেদন প্ৰচিডিউৰটো অনলাইন মাধ্যমতে হ'ব আৰু এই পোষ্টকেইটাত আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ পে'মেণ্টটো সেইটো আপোনালোকৰ অনলাইন মাধ্যমতে আপোনালোকে কৰিব লাগিব আৰু তেওঁলোকে কেইবাটাও ষ্টেজৰ জৰিয়তে আপোনালোকক সিলেকশ্যন কৰিব তেনেকুৱা ধৰণৰ আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে যিখিনি ডকুমেণ্ট হয় সেইখিনি ক্লাছ 10 পাছ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব লগতে NCVT SCVT যি আপোনালোকৰ ITI ট্ৰেড কৰিছে সেইখিনি লাগিব ফাইনেল ITI মাৰ্কশ্বিট লাগিব এইখিনি মেইন ডকুমেণ্ট হয় এইখিনি আপোনালোকক লাগিবই আৰু এই পোষ্টকেইটাৰ যিটো 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 19 আগষ্টলৈকে আপোনালোকে আবেদন অনলাইন মাধ্যমত কৰি থাকিব পাৰিব আৰু যদি আপোনালোকৰ কিবা নুবুজা থাকি গ'ল বা মই ক'বলৈ থাকি গৈছে যেন উপলব্ধি কৰিছে বা আপোনালোকে নুবুজাকৈ আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে কমেণ্ট বক্সত আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ আগলৈ ভিডিঅ'সমূহ আমি আনি থাকিম আৰু যিসকলে ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে লাইক কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ